জিৰণিৰ পিছত মধ্যাহ্ন ভোজনৰ পিছত এজ এ সাপ্লিমেণ্ট মই স্তৰ অনুযায়ী যিখিনি বেছলাইন এছেছমেণ্ট কৰিছিলোঁ সেই ছাত্ৰ ছাত্ৰীখিনি আগত ৰাখি বেটছৰে গণিতৰে এটা ক্লাছ কৰিম। তাত আমি এই যে আমাৰ বিভিন্ন ধৰণৰ ফেলবিলাক মুখা কাঠি আমাৰ TLM বিলাক হয়নে সেইবিলাক ব্যৱহাৰ কৰি তেওঁলোকক কি কৰিম হয়তো সংখ্যা চিনাক্ত কৰিম স্তৰ অনুযায়ী নহ'লে যোগ শিকাম নহ'লে বিয়োগ শিকাম শাব্দিক প্ৰশ্নবিলাক দিম হয়নে তেনেধৰণে আমি সাপ্লিমেণ্ট এটা দিম হয়নে নহয় ইয়াত জিম কৰা মানুহ আছে বহুত চাগে নহয় জানো আমিতো ভাত ৰুটি খাওঁ হয়নে নহয় তাৰ উপৰিও ব্ৰেড প্ৰটিন খাওঁ হয়নে কিয় খাওঁ সাপ্লিমেণ্ট যাতে আমাৰ বডিটোৱে কি পায় আৰু অধিক কি পায় সমল পায় এই সমলটো দিম এই মেথছৰ ক্লাছটো অলৰেডি দ্বিতীয় পিৰিয়ডত হৈয়ে গৈছে গণিত হৈয়ে গৈছে তাৰ উপৰিও কিন্তু গণিতৰেই আমি সাপ্লিমেণ্ট বুজি পাইছেনে নিশ্চয় সকলোৱে বুজি পাইছে নিশ্চয় সাপ্লিমেণ্ট মানে বহুত বেছি একো ভাবিবলগীয়া নাই এই যে 90 দিনত আমি কৰিবলগীয়া সেইখিনিয়ে কৰি গৈ যাব মাৰ্কিং কৰক স্কৰ দিলে ইউনিটি কৰক আৰু অলৰেডি মই কৈছোঁ যে টকা আমি আপোনালোকৰ লগত কাটিব কিন্তু কোনদিনাখন কোনটো কৰিলে বা যদি আপুনি চিগনিফিকেণ্ট কাৰোবাৰ উন্নতি দেখিছে যে মই পঢ়াই আছোঁ 3 দিন বা 4 দিন এজন ছাত্ৰৰ লগত মই ইণ্ডিভিজুৱেলি কাম কৰাৰ পিছত দেখিলে যে ইটো হৈছে খানা আছিল ধুনীয়াকৈ পাৰিছে তেতিয়া সেই ছাত্ৰগৰাকীক সেই 3 পৰা 9 লৈকে আপুনি ৰাখি থ'ব জানো নথং হয়নে যে মিডলাইন এছেছমেণ্টলৈকে অৰ্থাৎ 40 বা 45 দিনলৈকে এজন ছাত্ৰ বা ছাত্ৰীগৰাকী আপুনি ধৰক বেছলাইনত পাইছিলে যে 0 পৰা 9 স্তৰত আছে আপুনি পাঠদান কৰি গৈ আছে 4 দিন বা এসপ্তাহ পাঠদান কৰিলে তাৰপিছত লক্ষ্য কৰিলে যে তেওঁ স্তৰটো উন্নীত হৈছে আপুনি সফল হৈছে তেতিয়া আপোনাৰ টকা বহীটো সুন্দৰভাৱে লিখি থৈ দিয়ক যে তৃতীয় শ্ৰেণীৰ মাছুমা আখতাৰা নামৰ ছোৱালীজনীয়ে যোৱা 6টা দিনত কৰা পাঠদানৰ ভিত্তিত স্তৰটো উন্নত কৰিব পাৰিছে আৰু মই অলৰেডি কৈছোঁ যে আপোনালোকৰ ফিডবেক ফৰ্মবিলাক আহি থাকিব কিন্তু আমি 15টা দিনতে 3খনমান ফিডবেক অলৰেডি দিছোঁ গতিকে 90টা দিনত আপোনালোকক হয়তো কি নাই বুলিলেও আমি চলক 12খন বা 10খন ফিডবেক ফৰ্ম আপোনালোকে দিব লাগিব আৰু সেইটো ৰেণ্ডমলি হ'ব 5 দিনৰ পিছতো হ'ব পাৰে 15 দিনৰ পিছতো হ'ব পাৰে গতিকে টকাখিনি যদি আপোনালোকে যুগুত কৰি নাৰাখে আপোনালোকে ডেইলি যিখিনি কাম কৰি গৈ আছে সেইখিনি যদি যুগুত কৰি গৈ নাথাকে তেতিয়াহ'লে সন্ধিয়া আপোনালোকক ফিডবেক ফৰ্ম দিব দিয়াৰ পিছত কি কৰিব আমাৰ মিনাক্ষী বাইদেৱে ক'ব আজি 8টাৰ ভিতৰত গোটেইখিনিৰ পৰা ল'বা তেতিয়া আপোনালোকে